私の名前はアルタです。My name is Adrita and 私は日本語の英語の先生です。জাপানী ভাষা শিকিছে অসমীয়াই। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে অৰ্থনৈতিক সম্ভাৱনাৰ নতুন দুৱাৰ খুলিছে জাপান আৰু ভাৰতৰ সম্পৰ্কই। বিনিয়োগকাৰীৰ দৃষ্টিত গুৰুত্ব বৃদ্ধি পাইছে অসমৰ। জাপানী ভাষা শিকি নতুন ভৱিষ্যত গঢ়িবলৈ সাজু হৈছে অসমীয়া যুৱক যুৱতী। মই দেখুৱাব খুজিছোঁ প্ৰথমে এটি দৃশ্য। আপোনালোকে যি দৃশ্য দেখা পাইছে এই আখৰবোৰ নিশ্চয় কেমেৰাৰ লেন্সত দেখা পাইছে। এয়া কিন্তু অসমীয়া আখৰ নহয়, এয়া হৈছে জাপানী লিপি। অৰ্থাৎ আমি এই মুহূৰ্তত উপস্থিত আছোঁ জাপানী ভাষাৰ এটি শ্ৰেণীকোঠাত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা অভিলাষী প্ৰকল্প, সেয়া হৈছে CM ফ্লাইট। আৰু CM ফ্লাইটৰ অন্তৰ্গত প্ৰথমটো যিটো বেটছ, সেই বেটছৰ বৰ্তমান প্ৰশিক্ষণ কাৰ্যসূচী চলি আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অভিলাষী প্ৰকল্প CM ফ্লাইটৰ অধীনত অসমত জাপানী ভাষা শিক্ষাৰ প্ৰথমটো বেটছৰ পাঠদান পূৰ্ণগতিত চলিছে। জাপানত কৰ্মসংস্থাপন লাভ কৰাৰ বাবে অসমীয়া যুৱক যুৱতীয়ে শিকিছে জাপানী ভাষা। জাপান চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত এখন চুক্তি হৈছে, য'ৰ পৰা তেওঁলোকে স্পষ্টভাৱে কৈছে যে ভাৰতবৰ্ষৰ পৰা প্ৰায় 5 লাখ হিউমেন ৰিচোৰ্চ তেওঁলোকে তাতে প্লেচমেণ্ট দিব। আৰু লগতে আপোনালোকে দেখিব আমাৰ ল'ৰা ছোৱালীখিনি বেছি দিন হোৱাই নাই, 6-7 মাহমান হৈছে আৰু এতিয়াই বহুতখিনি ক'ব পৰা হৈছে। 1 বছৰ হোৱাৰ লগে লগে তেওঁলোকৰ কমপ্লিট হ'ব। এই আঁচনিৰ অধীনত 1.5 লাখ টকা পৰ্যন্ত সাহায্য দিয়া হ'ব। CM ফ্লাইট হ'ল এনে এখন আঁচনি যাৰ দ্বাৰা আমি অসমৰ ল'ৰা ছোৱালীয়ে যাতে জাপানলৈকে গৈ, জাৰ্মানীলৈকে গৈ, সাউথ কোৰিয়ালৈকে গৈ চাকৰি কৰিব পাৰে। 50,000 ল'ৰা ছোৱালী জাপান চৰকাৰে অসমৰ পৰা লৈ যাব বিচাৰে। তাৰ বাবে আমি জাপানৰ ভাষাটো শিকিব লাগিব, জাপানিজ লেংগুৱেজ আমি শিকিব লাগিব। 1,80,000 টকাৰ 1 লাখ টকা ৰাজ্য চৰকাৰে দিব। জাপান চৰকাৰেও 50,000 টকা দিব। মিৰাই নামৰ এটা প্ৰতিষ্ঠানৰ উদ্যোগত চলিছে প্ৰশিক্ষণ। জাপানলৈ 50,000 যুৱক যুৱতী প্ৰেৰণৰ লক্ষ্য স্থিৰ কৰা হৈছে। গুৱাহাটী, ডিব্ৰুগড় আৰু যোৰহাটত এতিয়ালৈ 6 শতাধিক শিক্ষাৰ্থীয়ে শিকিছে জাপানী ভাষা। ভাস্বত কুমাৰ দাস। তুমি জাপানী ভাষাতে তোমাৰ পৰিচয়টো দিয়াচোন। হয়, কনিচিৱা, আটাচিৱা ভাস্বত দেশ, ইণ্ডোনো আছামাছু কাৰাকিমাস্তা। এতিয়া জাপানত চাওক বহুত এনেকুৱা ছেক্টৰ আছে য'ত সিহঁতৰ হিউমেন ৰিচোৰ্চত বহুত নীড আছে। তো তাৰ কাৰণে মই এতিয়া মিৰাত পঢ়ি পিনে মানে এই জাপানত কাম কৰোঁ, বহুত আগ্ৰহটো আছে। সপোন দেখিছা তোমালোকে? হয়, সপোন আছে আমাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিগদৰ্শী নেতৃত্বত অসমৰ নতুন প্ৰজন্মই দেখিছে নতুন পৃথিৱীৰ সপোন। জাপানত কৰ্মসংস্থাপন লাভৰ বাবে এইদৰে নিজক প্ৰস্তুত কৰিছে অসমৰ যুৱক যুৱতীয়ে। কেমেৰা পাৰ্চন দেৱজিৎ বড়োৰ সৈতে পংকজ কুমাৰ দত্ত, নিউজ লাইভ।